Hello guys, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান আমি ভালেকৈ ভালে আছো। আৰু মোৰ অৱস্থা দেখিছে আন্ধাৰ কেনেকুৱা টাইপ লাগিছে, কিবা ব্লাৰ মানে কিবা নিচিনা লাগিছে ন। কি হৈছে মই কৈছো আহিছো আচলতে মাৰ ঘৰলৈ, মা মানে কি আৰু নিজৰ ঘৰলৈ ন। তো যি নহওক আহিলো, আহি কৰি মই কৈছো আচলতে কিয় আহিছো অলপ অলপকে মই শ্বেয়াৰ কৰি এতিয়াও মই ডিটেইলছত দেখাব নোৱাৰো, কিন্তু তাৰে মোৰ মানে কি হৈছে কি কম মানে এটা কাম সমাধান হৈছে আৰু বাকীখিনি মোৰ এতিয়ালৈকে হোৱা নাই। আৰু এনেকুৱা হৈছে মোৰ খবৰ আহি আছে যে মই আকৌ বেক কৰিব লাগে, কিন্তু মই কৈছো যে এবাৰ আৰু মোৰ যেনেকৈ যোৱাবাৰ মোৰ কামখিনি কমপ্লিট কৰিহে মই গৈছো বেক কৰিছো, এতিয়াও তেনেকৈ মই যাম। আজি কি কৰিলো মই দেখাই আছো। আৰু কি বনালো জানেনে? লেটছ সি নহয়, আচলতে আছিলে মায়ে মানে কি আছিলে কল আনিছিলে। তো কল মানে সৰু কল আৰু মানে সাৰ নিদিয়া, তো সেইখিনি কি হৈ গৈছে বেছি পকা ন, আৰু সেই বেছি পকা কলখিনি কি হৈছে নষ্ট হৈ যাবলৈ ধৰিছিলে, চ' পেলাই নিদি পেলাই আমি এনেদৰে বনাই খালো। ৰেচিপি শ্বেয়াৰ কৰি আছো ৰ'ব। আৰু আমাৰ টিকলিও মানে অৱস্থা নাই দিছিলে। তাইকো মই 3-4বাৰ মান গা ধুৱাইছো আৰু মোৰ এতিয়ালৈকে 3-4 টাইমছ মানে হৈছে। মানে এনেকুৱা হৈছে কি ক'ম, এতিয়া মই কৈ আছো মোক চবেই কুৱেশ্যন মানে কৰিব লগা হৈছে, বা আচলতে মই মানে সেইটো মানে কুৱেশ্যনৰ আনচাৰটোৱে দিবলৈ বিচাৰিছো। সকলোৰে মনত এটা কুৱেশ্যন এৰেজ হৈছে যে আচলতে মই মাক ঘৰ দেউতা ঘৰ এখন মোৰ ঘৰ বুলি কৈ আছো, কিন্তু মানে ৰিয়েলত মোৰ ঘৰ হয় নে নহয়, নে মই এখন ঘৰৰ চাৰ্ভেণ্ট আছিলো নেকি, মই তুলনীয়া সন্তান নেকি? মনত আপোনালোকৰ নিশ্চয় আহিছে নহয়নে? বা বহুতে মোক এইটো কুৱেশ্যন কৰিছে নহয়নে? কিছুমানে মোক অপমানো কৰিছে যে আচলতে মই তুলনীয়া সন্তান মানে এইটো চেন্সত কৈছে যে আচলতে মই মানে এনেকে আৰু এডপ্টেড বুলিও নহয়, মানে চাৰ্ভেণ্ট। তো মই ইয়াতে থাকি কৰি ডাঙৰ দীঘল হৈ পঢ়া শুনা কৰি এনেকে আৰু চ' মোৰ বিয়াখনো মানে কি হৈছে কম আৰু বিয়াখনৰ মেটাৰটো লৈ পেলাই মাইনা কি হৈছে গম পাইছে নে? তাৰ মানে ইয়ালৈ অহাৰ পৰা একদম বহুত ঘামচি ওলাইছে। মই এতিয়া গৈ পেলাই তাতে কিবা সানিব মানে আনিছো, চ' তাইক মই এনেকে ৰাখিছো, বহুত হেৰি হৈ আছে। আৰু এতিয়া এই স্কুল আহি আছে তেখেতৰ, চ' মানে মোক ইমান হাল্লা কৰি আছে। আৰু এটা ডগি দেখিলে এই ডগি ভৌ ভৌ কৰি আছে, মই আপোনালোকক জনাইছো। তো দেখাইছো ফাৰ্ষ্টতে আহি পেলাই মাৰ লগত এতিয়া নেমু ছিঙিলো। আজি নেমু মানে বেছি ডাঙৰ হোৱা নাই দেই, মাজতে মই যে নিছিলো বহুত নিছিলো, তেনেকুৱা বহুত প্ৰায় 150-200 মান নেমু। আৰু এতিয়াও মানে এইকেইটাৰ মাজতে আৰু আগৰ মানে মই তালৈ গুৱাহাটীলৈ যোৱাৰ পিছতো মায়ে আকৌ একবাৰ ছিঙিলে, আৰু এতিয়াও মানে যিখিনি অকণ ডাঙৰ হৈছে সেইখিনিয়ে ছিঙিছে, আৰু এতিয়াও বহুত গছত আছে। আৰু দেখিছে চুলি তুলি আৱলি বাৱলি মই কৈছে, আৰু মই বাৰে বাৰে মানে মূৰ তিয়াই তিয়াই মই গা ধুইছো, এতিয়ালৈকে মূৰ শুকোৱা নাই আৰু একদম অৱস্থা নাই। আৰু কি হৈছে মই ঘৰ চাফা কৰি মাইনাক লগাই দি লৈছো কাৰ্টুন মোবাইলত, নহলে একদম হাল্লা কৰি আছে। ৰ'ব কৈ আছো। তাই নাৰিকল আনিছিলে আৰু ফ্ৰুটছ আনিছিলো, মই অলপ আপেল মধুৰি আৰু এটা নাৰিকল আনিব গলো। আৰু কৈছে ন চাইডত কাপোৰ চাপোৰ ধোৱা অলপ আছে চাফা কৰা। কি হৈছে মই সেইখিনি বস্তু দেখাই লৈছো সঁচা কথা। আৰু মই মানে মই দেখাম বাৰু মই কি কি কৰিছো। আৰু মই গালিও শুনিছো বহুত, মাৰ লগত বহুত কাজিয়া লাগিছে। মানে কি হৈছে মায়ে কৈছে তই আহি বাৰে বাৰে সিটো বস্তু সিফালে বস্তু মানে এটা মানে চিজিল কৰি থওঁ বুলি কয়, কিন্তু মই তাতে মানে দেখা পাওঁ আৰু মানে বহুত কিবা প্ৰব্লেম। আৰু যিগৰাকী মানুহে আমাৰ ঘৰত 27 বছৰ তেওঁ কৰ্ম কৰিছিলে, মানে কি বুলি ক'ম, এজ এ হেল্পাৰ। চ' তেওঁতো এতিয়া তো গাইজ মই কি কৈছিলো যে যিগৰাকী আমাৰ হেল্পাৰ আৰু বাকী 2-3গৰাকী আছিলে, তো এতিয়া তেওঁলোকে আৰু বিয়াও হৈ গৈছে, যিকেইজনী মুঠ থাকি সৰু। আৰু যিকেইজন মানে যিগৰাকী এজেড মানে হয় তেখেতে মানে মাৰ সমবয়সীয়া, চ' তেওঁ এতিয়া আৰু ইমান নোৱাৰে। আৰু আজিকালিতো বহুত গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত ফেচিলিটি পোৱা হৈ গ'ল, চ' ইমান নোৱাৰে। যি নহওক বাৰু, এতিয়া মোৰ মেইন কথাটো হৈছে এখন যিহেতু মোৰ মা দেউতাৰ ঘৰ, আৰু বহুত মৰমেৰে তেওঁলোকে মোৰ ঘৰখন বহুত ডাঙৰ নহয় দেই, বৃহৎ অট্টালিকা পেলেচ মেনচন তেনেকুৱা নহয়, মানে ভিলা এনেকুৱা নহয়, কিন্তু যিটো হয় সেই আচ্ছা যি কৈছিলো মই কি কৈছিলো যে আচলতে এখন মোৰ কি হয় মই মোৰ দেউতাৰ একমাত্ৰ জীয়ৰী, আৰু দেউতাৰ দ্বিতীয়গৰাকী জীয়ৰী নাই, আৰু দাদা আৰু মই। আৰু দাদাৰ কথাটো চাগে আগে পিছে গম পাইছে, গতিকে সেইটো মই কথা নকওঁ। গতিকে ময়ে হয় দাদা চৰি দেউতাৰ একমাত্ৰ সন্তান, মা দেউতা মানে চৰি কি চুপ, মই এইটো কবলৈ বিচাৰিছো যে মই হৈছে এখন ঘৰৰ জীয়ৰী, আৰু মই দেউতা মাৰ একমাত্ৰ জীয়ৰী হয়। আৰু দ্বিতীয় আমাৰ কোনো আৰু বাই ভনী নাই, কাজিন আছে। চ' কাজিনটো এইটো মই ক'ব নোৱাৰো যে নিজৰ হয়, সেইটোৱে কথা। তো মই কিয় কৰিব লগা হয় প্ৰতিটো বস্তু এতিয়া আহি মাটো মানে ৰিটায়াৰ্ড পাৰ্চন, চ' তেওঁ এতিয়া এজ হ'ল আৰু মুখখন বেছিকৈ চলে, কিন্তু কথা হৈছে কি হাতে কামে ইমান কৰিব নোৱাৰে, আৰু নকৰাটো উচিত, যিখিনি পাৰে তেওঁ নিজে কৰিবলগীয়া হৈছে। আৰু ইয়াতে মই কৈছিলো আচলতে যিহেতু গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুতখিনি ফেচিলিটি পোৱা হৈ গৈছে, চ' সেইকাৰণে মানে কি হৈছে কোনো তেনেকুৱা ইয়াত
আহি পেলাই এইটো চিটি নহয় ন বা মেইন টাউন এলেকা নহয় যে সেইখিনি পোৱাৰ পিছতো আৰু এক্সট্ৰা মানি ইনকাম কৰিব বিচাৰিব এনেও আমাৰ গাঁৱলীয়া মানুহবিলাকৰ এটা মানে আছে সুপাধিলা টাইপৰ অকণমান যদি কোনোবাই কাৰোবাৰ ঘৰত বিয়া এখন থাকিলে তো তেওঁলোকৰ আৰু ইজি হৈ যায় সেই এসপ্তাহলে কাম নকৰিলেও হ'ব তাতে গৈ খাই এনেকুৱা মানে থাকে ন আমিতো সৰুৰে পৰা গাঁৱলীয়াই ন মইতো একদম মানে চিটিটো এতিয়া মানে মই অৱশ্যে চিটিতে মানে জব কৰিছিলো বাৰু তো যি নহওক মই ক্লিয়াৰ কৰি দিছো যে মোৰ গম পালে আৰু মই এখন ঘৰৰ চাৰ্ভেণ্ট নহয় কিন্তু মই মোৰ গেট আপটো আৰু মোৰ থাকো তেনেকৈ প্ৰতিটো বস্তুৱে মোৰ একদম কাম কৰা মানুহৰ নিচিনা মই আৰু এনেকুৱা হয় মোৰ ঘৰত যিমানখিনি তেনেকুৱা আছিলে সকলোৰে লগতে মই মিলি পৰো তেওঁলোকৰ লগত একেলগে খাওঁ শুওঁ আনকি আৰু কি কৰিম চব শ্বেয়াৰ কৰো আৰু নিজৰ বাই ভনীৰ নিচিনাকে বা যিখিনি এজেড হয় তেওঁলোকক নিজৰ মানে খুৰী বাই এনেকুৱাকে আৰু কোনো ধৰণৰ বেয়া তেনেকুৱা থিংকিং নাহিলে চ' সেয়া আৰু কি ক'ম বাৰু যি নহওক মই সেইকাৰণে কাম বন কৰি থাকিব লাগে মই যিখিনি কৰিলো মই বেলেগ এটা ভিডিঅ'ত শ্বেয়াৰ কৰিম মেইন কথা অলৰেডি মই কৈছিলো কলখিনি বহুত পকি গ'ল সেইকাৰণে মই এনেকে চাফা কৰি ললো আৰু লগতে আনি ললো দৈ আৰু ইলাইচি আৰু লং আৰু চেনি আৰু ললো কেঁচা গাখীৰ আৰু অলপমান আইচ ললো আৰু গ্ৰাইণ্ড কৰি এয়া কি বনালো চাওকচোন নাৰায়ণ পূজাৰ ঘোলৰ দৰে মানে গোটেই তেনেকুৱা নহলগৈ তথাপিও ট্ৰাই কৰিলো খাই ইমানেই টেষ্টি লাগিল কি গাইজ গৰম যিহেতু বহুত আছিলে তো সেইকাৰণে মই কি বনালো আৰু সেইটোতো সদায় বনাব নোৱাৰি ন যিটো নাৰায়ণ পূজাৰ ঘোল মানে সেইটো নিচিনাকে হোৱা নাই তাত বহুত কিবা এড কৰা হয় কিন্তু মই বহুত কম সামগ্ৰীতে ঘৰতে মানে মন গৈছে খাবৰ কাৰণে তেনেকে বনালো আৰু বহুত টেষ্টি হৈছে আপোনালোকে এনেকে কম সামগ্ৰীতে বনাই ঘৰত খাব পাৰে সেইটোৱে কৈছো আৰু বাকীখিনি মই কি কৰিছো কিয় আহিছিলো মানে লাহে লাহে মই শ্বেয়াৰ কৰি আছো তো যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ আহোঁ তেন্তে বাই বাই কিয় ক'ব বিচাৰিছো শুনিছে মোৰ বেকত বেবী ইমানেই চিঞৰ বাখৰ কৰি হাল্লা কৰি আছে তো যি নহওক আৰু বেছি দেৰি কৰি নাথাকো আজিলৈ ইমানতে বাই বাই গুড নাইট